জুবিনদাৰ প্ৰতিটো সৃষ্টিৰ উপাৰ্জন কোনে পাব? গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আজি এটা গুৰুত্বপূৰ্ণ বিষয় গম পালোঁ যে জুবিনদাৰ যিমানখিনি সৃষ্টি কৰিছিলে, সংগীতৰ পৰা আদি কৰি চিনেমালৈকে যিমানখিনি সৃষ্টি কৰিছিলে, তাৰ পৰা অহা যোনটো ৰেভিনিউ উপাৰ্জন এতিয়াৰ পৰা কোনে পাব? তো বন্ধুসকল, জুবিনদাৰ এটা প্ৰতিষ্ঠান আছে, জুবিন গাৰ্গ মিউজিক LLP নামৰ এটা প্ৰতিষ্ঠান আছে, আৰু সেই প্ৰতিষ্ঠানত 3জনকৈ পাৰ্টনাৰ আছে। জুবিনদা নিজে, তাৰসেম মিত্তাল বোলাজন, আৰু জুবিনদাৰ মেনেজাৰ এই কালপিতটো যোনটো জুবিনদাৰ মৃত্যুৰ কাৰণ হ'ল সিদ্ধাৰ্থ শৰ্মা। এই সিদ্ধাৰ্থ শৰ্মা বোলাটো সেই প্ৰতিষ্ঠানৰ পাৰ্টনাৰ। কালক্ৰমে সেই তাৰসেম মিত্তাল বোলাজন সেই পাৰ্টনাৰৰ পৰা নোহোৱা হৈ গ'ল, সেই পাৰ্টনাৰশ্বিপৰ পৰা নোহোৱা হৈ গ'ল। তো থাকিল কোন? জুবিনদা আৰু এই সিদ্ধাৰ্থ শৰ্মা। আৰু এতিয়া জুবিনদা যেতিয়া অনুপস্থিত, জুবিনদাতো এই সংসাৰৰ পৰা গুচি গ'ল, জুবিনদাতো এতিয়া নাই। গতিকে জুবিনদাৰ অনুপস্থিতিত এতিয়া আটাইতকৈ বেছি কাৰ প্ৰফিট হ'ব, কাৰ লাভ হ'ব? আপোনালোকে নিজেই চিন্তা কৰক। এতিয়া সেই প্ৰতিষ্ঠানটোৰ পাৰ্টনাৰ কোন থাকিলে? অকল সিদ্ধাৰ্থ শৰ্মা। আৰু এতিয়া জুবিনদাৰ যিমানখিনি সংগীত আছে, যিমানখিনি চিনেমা আছে, প্ৰত্যেকটোৰ পৰা অহা ৰেভিনিউৰ পৰা লাভ কাৰ আটাইতকৈ বেছি হ'ব? সিদ্ধাৰ্থ শৰ্মা। চিন্তা কৰক আপোনালোকে, কিমান এটা ডাঙৰ খিয়াল সি। জুবিনদাৰ সৰলতাৰ সুযোগ লৈ পেলাই সি কিমানখিনি কাম কৰি পেলালে। জুবিনদাৰ যিমানখিনি গান ৰচিছিলে, যিমানখিনি চিনেমা কৰিছিলে, প্ৰত্যেকৰে পইচা, প্ৰত্যেকৰে টকা সি আত্মসাৎ কৰিলে। আৰু লগতে ইমান এটা ডাঙৰ ষড়যন্ত্ৰ কৰিলে যে যোনটো ৰেভিনিউ আহিব, যিমানখিনি আমি ধৰক ইউটিউবত আমি ভিডিঅ' চাইছোঁ, ফেচবুকত আমি কণ্টেণ্ট বনাবৰ কাৰণে জুবিনদাৰ গান এটা বা মিউজিক এটা আমি আমাৰ বেকগ্ৰাউণ্ডত লগাইছোঁ, সেই প্ৰত্যেকৰ যিমানখিনি ৰেভিনিউ যাব, সেই ৰেভিনিউখিনি, সেই উপাৰ্জন হ'ব, এতিয়া আটাইতকৈ বেছি লাভ হ'ব সিদ্ধাৰ্থ শৰ্মা। জুবিনদাৰ সৰলতাৰ সুযোগ লৈ পেলাই কিমান সি জঘন্য কাম কৰি থৈছে চিন্তা কৰক। এতিয়া সেই ৰেভিনিউ গৰিমা বৈয়ে নাপায়। আমি ভাবিছোঁ যে আমি প্ৰত্যেকটো ইউটিউবত যোনটো ভিডিঅ' চাই আছোঁ বা গান এটা চাই আছোঁ, তাৰ পৰা যোনটো ৰেভিনিউ যাব, হয়নে? আমি ভিউজটো বঢ়াম ন, ইউটিউবত ভিউজ বাঢ়িছে বা ফেচবুকত আমি মিউজিকটো লৈছোঁ, মিউজিকটো লোৱাৰ পৰা তাৰ 50% বা 70% যোনটো ৰেভিনিউ যাব, সেই ৰেভিনিউটো কোনে পাব? আমি ভাবিছিলোঁ গৰিমা বৈয়ে পাব, কিন্তু গৰিমা বৈয়ে নাপায়। সেই পইচা পাব সেই সিদ্ধাৰ্থ শৰ্মা বোলা সেই শিয়ালটোৱে। তো চাওক কিমান ডাঙৰ এটা ষড়যন্ত্ৰ কৰি থৈছে সি, জুবিনদাৰ সৰলতাৰ সুযোগ লৈ পেলাই। জুবিনদাৰ অনুপস্থিতিৰ সি যে সেইখিনি পাব, সেইটো সি ভালকৈ জানিছিলে। সি সেইখিনি আগৰ পৰাই কৰি থৈ দিছিলে যে জুবিনদা যদি নাথাকেও নহয়, সি গোটেই জীৱন মানে জুবিনদাৰ সেই সংগীতখিনি বা জুবিনদাৰ চিনেমাৰ মাধ্যমেৰে যিখিনি ৰেভিনিউ আহিব, উপাৰ্জন আহিব, তাৰ পৰা সি চলি যাব পাৰিব, সি আৰামছে জীৱন কটাব পাৰিব। সি কিমান ডাঙৰ এটা খিয়াল, ভাবক কিমান ডাঙৰ এটা মানে ষড়যন্ত্ৰ ৰচনা কৰি থৈছিলে। তো ইয়াতে প্ৰমাণ, সি যে জুবিনদাৰ মৃত্যুৰ কাৰণ হয়, ইয়াতে প্ৰমাণ, হয়নে? তাৰ উপৰিও সি এপ্ৰিলৰ পৰা জুবিনদাৰ মৃত্যুৰ ষড়যন্ত্ৰ ৰচনা কৰি আছিলে, এপ্ৰিলৰ পৰা। কাৰণ সেইটো প্ৰমাণ আহি গৈছে, কাৰণ সি এপ্ৰিল মাহত জুবিনদাৰ যোনটো চিম কাৰ্ড, সেই চিম কাৰ্ডটো তাৰ নিজৰ নামত কৰিবৰ কাৰণে এপ্ৰিল মাহত গৈ পেলাই সি যোনটো মানে টেলিকম চাৰ্কুল আছিলে, সেই টেলিকম চাৰ্কুলৰ লগত যোগাযোগ কৰিছিল তাৰ নামত সেই চিম কাৰ্ডটো কৰিবৰ কাৰণে। তো সেই এপ্ৰিল মাহৰ পৰাই সি যে
ষড়যন্ত্ৰ ৰচনা কৰি আছিলে তাৰো প্ৰমাণ হৈ গৈছে তো ইমানখিনি প্ৰমাণ থকাৰ পিছতো তাৰ ওপৰত কোনো ব্যৱস্থা লোৱা নাই তাক আটক কৰাৰ চেষ্টা কৰা নাই কিহৰ কাৰণে হেতুতো মই নাজানো হেতু চৰকাৰে জানে কিন্তু চৰকাৰলৈ মোৰ এটাই অনুৰোধ আপোনালোকে যি নকৰক আপুনি জুবিন দাক আপোনালোকে ন্যায় দিয়ে মুখ্যমন্ত্ৰী মহোদয়কো কৈছোঁ মই যে আপোনালোকে জুবিন দাক ন্যায় দিয়ে বা নিদিয়ে হেতু মই নাজানো কিন্তু জুবিন দাই যিখিনি সৃষ্টি কৰি থৈছিলে যিখিনি সংগীত বনাই থৈছিলে যিখিনি সিনেমা বনাই থৈছিলে তাৰ পৰা যিখিনি ৰেভিনিউ আহিব সেইখিনি যাতে গৰিমা বৌৰ নামত কৰি দিব লাগে যদি যাতে কৰি দিয়ে আপোনাক তাৰ বাবে আপোনাক অনুৰোধ জনাইছোঁ তাৰ বাবে আপোনাক মই প্ৰাৰ্থনা জনাইছোঁ যাতে এই যিমানখিনি ৰাইজ আছে ৰাইজ যিমানখিনিয়ে জুবিন দাক ভাল পায় সেই জুবিন দাক ভাল পায় বুলি জুবিন দাৰ আবেগত জুবিন দাৰ দুখত জুবিন দাৰ গান চাব জুবিন দাৰ চিনেমা চাব জুবিন দাৰ ভিডিঅ' চাব প্ৰত্যেকটো চাব চোৱাৰ বিনিময়ত সেই কালপিতটো সেই অপৰাধীটোৱে যাতে পইচা নাপায় সেই পইচাখিনি যাতে গৰিমা বৌয়ে পায় তাৰ ব্যৱস্থা কৰি দিব মই সেয়াই চৰকাৰলৈ অনুৰোধ জনাইছোঁ হয়নে তো ইমানখিনি ষড়যন্ত্ৰ কৰা মানুহ এজনক ভাবক সি এপ্ৰিলৰ পৰা যদি তাৰ চিম কাৰ্ডখন তাৰ নামত কৰাৰ চেষ্টা কৰিছিলে তাৰমানে এপ্ৰিলৰ পৰাই সি চিন্তা কৰি আছিলে জুবিন দাক কেনেকৈ মাৰিব পাৰি আৰু জুবিন দাক মাৰিলে যে গোটেইখিনি তাৰ নামত হ'ব তাৰ হৈ যাব সেইটো সি সকলো জানিছিল আৰু সেইকাৰণে জুবিন দাক মৃত্যুলৈ কেনেকৈ মানে হত্যা কৰিব পাৰি কেনেকৈ মৃত্যু মুখলৈ ঠেলিব পাৰি সেই তেতিয়াৰ পৰা চিন্তা কৰি আছিল তাৰ পিছতো আপোনালোকে চৰকাৰে কোনো ব্যৱস্থা লোৱা নাই কিয় কাৰণে লোৱা নাই কি কাৰণে লোৱা নাই সেইটোতো মই নাজানো বাৰু আপোনালোকে জানে কিন্তু মোৰতো আপোনালোকৰ ওপৰত অকণো আশা নাই অকণো ভৰসা নাই কাৰণ আপোনালোকৰ যিখন আইন সেইখন আইনৰ মতে যদি মই কালি কিবা এটা বেয়াকৈ কৈ দিওঁ চৰকাৰৰ বিপক্ষে বা আপোনালোকৰ কাৰোবাৰ বিৰুদ্ধে বা বিপক্ষে বেয়াকৈ কিবা এটা কৈ দিওঁ তেতিয়াহ'লে মোক ঘৰৰ পৰা এদিনো নালাগে ৰাতিৰ ভিতৰত উঠাই দিব আজিয়ে যদি এতিয়াই যদি আপোনালোকৰ বিষয়ে কিবা এটা বেয়াকৈ কৈ দিওঁ নহয় আজিয়ে উঠাই লৈ যাব কিন্তু এজন অসমৰ গৌৰৱ অসমৰ সম্পদ অসমৰ এজন হীৰা সেই কালপিতগীটাই ছিংগাপুৰলৈ নি পালে মৃত্যু মুখলৈ ঠেলি দিলে কিন্তু আপোনালোকে এতিয়ালৈকে জুবিন দা এই সংসাৰৰ পৰা গুচি গ'ল একেবাৰে গুচি গ'ল 23 তাৰিখে তেওঁক একেবাৰে বিদায় দিয়া হ'ল তথাপিও 23 তাৰিখলৈকে আপোনালোকে কোনো ব্যৱস্থাই নল'লে আৰু আজিলৈকে আপোনালোকে ব্যৱস্থা লোৱা নাই আজিলৈকে সেই কালপিতগীটাক মানে আটক কৰাৰ কথা এৰেষ্ট কৰাৰ কথা জিম্মালে লোৱা কথা তেওঁলোকক সোধপোছ কৰা একো ব্যৱস্থাই লোৱা নাই কি কাৰণে নাই লোৱা নাজানো আপোনালোকক সেইটো আপোনালোকৰ কথা কাৰণ আপোনালোকতো মানে পাৱাৰত থকা মানুহ ন আপোনালোকৰ এটা শক্তি আছে এত শক্তি প্ৰয়োগ কৰিব মই মাত্ৰ এটাই জানো আপোনালোকক মই বিশ্বাস নকৰোঁ মই বিশ্বাস কৰোঁ ঈশ্বৰক ভগৱানক গতিকে জুবিন দাক যিমানখিনি অন্যায় কৰি যিমানখিনি অত্যাচাৰ কৰিলে নহয় ঈশ্বৰে চাই আছে ভগৱানে চাই আছে সেই ভগৱানৰ ওচৰৰ পৰা আপোনালোক কেতিয়াও সাৰি যাব নোৱাৰে কোনো সাৰি যাব নোৱাৰে যিখিনি জুবিন দাক ষড়যন্ত্ৰ কৰিলে যিখিনিয়ে মৃত্যু মুখলৈ ঠেলিলে কোনো সাৰি যাব নোৱাৰে তেওঁলোকে এদিন হ'লেও শাস্তি পাব সেয়া মোৰ সম্পূৰ্ণৰূপে ভগৱানৰ ওপৰত বিশ্বাস আছে কিন্তু মই আপোনালোকক এটাই অনুৰোধ কৰোঁ যে যিখিনি ৰেভিনিউ জুবিন দাৰ বৌয়ে মানে গৰিমা বৌয়ে পাব লাগে সেইখিনি যাতে সেই কালপিতটোৱে নাপায় অসমৰ গৌৰৱ হিচাপে অসমৰ সম্পদ হিচাপে অসমৰ এজন হীৰা হিচাপে আপোনালোকে ইমানো হেৰি নকৰিব যে তেওঁৰ যিখিনি সংগীত তেওঁৰ যিখিনি সৃষ্টি সেই সৃষ্টিৰ পইচাখিনি উপাৰ্জনৰ সেই কষ্টৰ ধনখিনি যাতে কোনোবাই আৰামত বহি নাখায় গৰিমা বৌয়ে পায় তাৰ ব্যৱস্থা যাতে চৰকাৰে কৰে মুখ্যমন্ত্ৰী মহোদয়ে সেই ব্যৱস্থা কৰি দিয়ে তাৰ বাবে বহুত আশা থাকে আৰু তাতকৈ মই
একো নিবিচাৰোঁ হয়নে প্ৰত্যেক দিনাখনে বন্ধুসকল মই ভিডিঅ' বনাই যাম আৰু যেতিয়ালৈকে জুবিন দাই কিবা এটা ন্যায় নাপায় তেতিয়ালৈকে মই বেলেগ কণ্টেণ্ট এই প্ৰফাইলত মই নিদিওঁ এই প্ৰফাইলত অকল জুবিন দাৰ কণ্টেণ্ট বনাই দিম প্ৰত্যেকটো বস্তু জুবিন দাৰ নামতে হ'ব জুবিন দাৰ কণ্টেণ্টেই হ'ব ঠিক আছে তো বন্ধুসকল ইয়াকে কৈ পেলাই আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰোঁ যাতে জুবিন দাই ন্যায় পায় আৰু আমি প্ৰত্যেকে সদায় যাতে জুবিন দাৰ হৈ পেলাই মাত মাতি যাওঁ আৰু দৰকাৰ পৰিলে আমি নিজৰ জীৱনটোকো দিবলৈ সাজু আছোঁ নিজৰ জীৱনটোকো দি দিম কিন্তু জুবিন দাৰ ন্যায় পাবই লাগিব ঠিক আছে তো ইয়াকে কৈ পেলাই ভিডিঅ'টো সামৰণি মাৰিছোঁ আকৌ এটা নেক্সট ভিডিঅ' অহা কাইলৈ দিয়াৰ চেষ্টা